ইতিমধ্যে প্ৰাৰম্ভিকতে যেতিয়া আমি গোটেই ঘটনাটো আৰম্ভ কৰিছিলোঁ তদন্ত সেই সময়ছোৱাতে আমাৰ ND24 তদন্ততে এই কথাটো ওলাইছিল ND24 যি অনুসন্ধান আছিল অনুসন্ধানত পোহৰলৈ আহিছিল যে ইয়াত বহু চিকিৎসক জড়িত আছে কিন্তু অৱশেষত কথাটো সত্য প্ৰমাণিত হ'ল ইতিমধ্যে আৰক্ষীয়ে দুজন চিকিৎসক তেওঁলোকৰ নাম আপুনি ইতিমধ্যে পঢ়িছে আৰু তেওঁলোকৰ নামত তেওঁলোকে সমন ইতিমধ্যে সাজু কৰিছে আৰু খুব কম সময়ৰ ভিতৰত সেই সমন হয়তো ছাৰ্ভ হ'ব আজি হয়তো এডিআৰই পৰীক্ষাৰ বাবে আৰক্ষী সকলো ব্যস্ত আছে সকলো আৰক্ষী ইয়াত নাই কমেও ইয়াত প্ৰায় ডিব্ৰুগড় চহৰখনৰ ভিতৰতেই যেহেতু সদৰ থানাৰ গোচৰ আৰু সদৰ থানাৰ যিটো অঞ্চল অৰ্থাৎ চহৰখন সেই চহৰখনৰ ভিতৰতে আছে প্ৰায় 62খন স্কুলত পৰীক্ষা যি কাৰণে আৰক্ষী আজি যথেষ্ট পৰিমাণে ব্যস্ত আছে আৰু সেয়েহে আৰক্ষীয়ে হয়তো আজি সমনখন ছাৰ্ভ নকৰিব কিন্তু তাৰ সমান্তৰালকৈ কালিলৈ যদি তেওঁলোকে সেই সমন ছাৰ্ভ কৰে তাত এটা নিৰ্দিষ্ট সময় বান্ধি দিয়া হ'ব যে আমুক দিনা ইমান সময়ৰ পৰা ইমান সময়ৰ ভিতৰত আপুনি আহি সদৰ থানাত উপস্থিত হ'ব লাগিব বা আপুনি আহি SITৰ সন্মুখত উপস্থিত হ'ব লাগিব SIT ইতিমধ্যে কালিও নিশা দেখা পোৱা গৈছে এইখন সদৰ থানা আৰু ইয়াত সুমি বৰা আৰু তাৰ সমান্তৰালকৈ যি তাৰ্কিক বৰা অম্লান বৰা ইয়াত আছে আৰু তেওঁলোকক ইয়াত কালি প্ৰায় পুৱতি নিশা 4 বজালৈকে জেৰা কৰিছে পৃথকে পৃথকে SITৰ দলে আৰু তেওঁলোকে ইয়াত জেৰা কৰি থকাৰ সময়ছোৱাত তেওঁলোকক পৃথক দল SITৰে বিভিন্ন বিষয়া বিভিন্নভাৱে তেওঁলোকক যেতিয়া জেৰা কৰিছে জেৰাৰ কালত এনেধৰণৰ বহু কথাও পোহৰলৈ আহিছে যিখিনি কথা পূৰ্বতে আৰক্ষীয়ে গম পোৱা নাছিলে নতুন মানুহ ইনভলভমেন্টৰ কথা পোহৰলৈ আহিছে মানুহখিনি কোন সেই কথা এই মুহূৰ্তলৈকে আমি গম পোৱা নাই কিন্তু আমি যিমান দূৰলৈ গম পাইছো যে তাত নতুন লোক নতুন ব্যৱসায়িক ধৰণ আৰু লেনদেন এই তিনটা বস্তু আৰু নতুনকে পোহৰলৈ অহা খবৰ আমালৈ আহিছে গতিকে SIT লোকসকলে কালি চলোৱা জেৰাত ইতিমধ্যে যদিও সুমিয়ে আন একো কথা তেওঁ খুলি ক'ব বিচৰা নাই সুমিয়ে নহয় কৈ আছে এতিয়াও সহযোগিতা কৰিব সুমিয়ে বিচৰা নাই যি কাৰণে হয়তো পৰৱৰ্তী পৰ্যায়ত সুমিক জেৰাৰ বাবে আৰক্ষীয়ে পৃথক ব্যৱস্থা ল'বলগীয়াও হ'ব পাৰে গতিকে সেই জেৰাত যেহেতু নকয় একো সহযোগিতা নকৰাৰ অভিযোগ পৰৱৰ্তী সময়ত আদালতত আৰক্ষীয়ে দাখিল কৰিব যে তেওঁ কোনো সহযোগিতা নাই কৰা কিন্তু তাৰ সমান্তৰালকৈ অম্লান আৰু তাৰ্কিকে সহযোগিতা কৰা বুলি ইতিমধ্যে আমি জানিছো তেওঁলোকে সকলো কথা কৈছে আৰু তেওঁলোকৰ সেই জেৰাতে এই কথাবিলাক পোহৰলৈ আহিছে আৰু পাৰ্থক্য আছে ইজনে এটা কয় কথাখিনি একেলগে সত্য হলে সকলোৰে একেটাই কথা ক'লেহেঁতেন গতিকে কোনোবাইতো মিছা মাতিছে যিহেতু তেওঁলোকৰ মাজত কথাৰ মিল নাই গতিকে এই কথাখিনি আছে কিন্তু এই চিকিৎসকৰ যিটো টাৰ্ণআউট এই চিকিৎসকৰ টাৰ্ণিংটো কৰবাত নহয় কৰবাত কিন্তু আন এটা দিশলৈও তদন্ত ঢাল খুৱাব 25 লাখকৈ টকা বিনিয়োগ কৰিছে একোজন চিকিৎসকে এটা বিমল সেই সকলৰ বিৰুদ্ধে যদি ব্যৱস্থা গ্ৰহণ কৰা হয় তেতিয়াহ'লে কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব বিনিয়োগকাৰীসকলৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব আৰক্ষীয়ে চাওক বিনিয়োগকাৰী মানে সকলোৱে বিনিয়োগকাৰী আসলতে ভুল হ'ব নোৱাৰে বেয়া হ'ব নোৱাৰে সেই কাৰণে সুধিছো হয় যি দুজন চিকিৎসক আছে তেওঁলোকে হোৱাইটত বিনিয়োগ কৰিছে একাউণ্টত দিছে পইচা গতিকে একাউণ্টত নিজৰ দৰমহা বা তেওঁলোকৰ ব্যৱসায় আছে চেম্বাৰ আছে বা তাৰ পৰা তেওঁলোকৰ আৰ্জিত ধন 25 লাখকৈ টকা তেওঁলোকে দিছে আৰু সেই ধন আমি যিমান দূৰ গম পাইছো হোৱাইটত দিছে যদি তেওঁলোকে একাউণ্ট পে কৰিছে তেতিয়া তাততো ভুল কাৰ নাই তেওঁলোকক প্ৰলোভন দিলে প্ৰলোভিত হ'ল ধন দিলে এতিয়া মৰা গ'ল এইটোৱে কথা গতিকে তাৰ বাবে তেওঁলোক চিকিৎসক দুজন জগৰীয়া নহ'ব কিন্তু পাপৰে এই মুহূৰ্তলৈকে নাম নোলোৱা এনে বহু চিকিৎসক আছে যি কিন্তু নগদ ধন দি থৈছে আমাৰ হাতত পৰা তথ্য মতে নগদ ধন দি থোৱা চিকিৎসকো আছে তেওঁলোকে এই কেছ যদি একাউণ্ট পে কৰিছে তেতিয়াহ'লে হোৱাইট মানি কিন্তু যদি কেছ দিছিলে 25 লাখ তেনেকুৱা ধৰণৰ চিকিৎসকো আছে সেইসকলে 12 লাখ 50 হাজাৰ কেছ দিয়া মানুহ আছে 9 লাখ টকা কেছ 9 লাখ টকা তিনিবাৰকৈ 9 লাখকৈ টকা দিয়া কেছত দিয়া মানুহ আছে চিকিৎসক আছে সেই কেছত দিয়া সকল ফচিব কিন্তু এইটো যেটো হোৱাইট মানি মই ভাবো যে তেওঁলোকৰ ইমান বিপদ নহব কিন্তু তেওঁলোকে আহি কিন্তু ভাষ্য দিব লাগিব সদৰ থানাত উপস্থিত হ'ব লাগিব আৰু উপস্থিত হৈ তেওঁলোকে কিয় দিছিল কোনে প্ৰলোভিত কৰিছিল কথাখিনি কিন্তু তেওঁলোকে মুকলিকৈ ক'বলগীয়া পৰিবেশ আহিব আৰু আৰক্ষীয়ে সেইখিনিতে হয়তো সুমি বৰা বা তাৰ্কিক বৰাৰ বিৰুদ্ধে তথ্য প্ৰমাণ যুগুত কৰিবলৈ সাজু হৈছে বিমল নহয় জানো সুমি বৰা আৰু তাৰ্কিক বৰাৰ বিৰুদ্ধে বহু প্ৰমাণ ইতিমধ্যে আহি পৰিছে আৰু সেই প্ৰমাণবিলাকৰ ভিতৰত তেওঁৰ এটা প্ৰমাণৰ অভাৱ নোহোৱা হৈছে যথেষ্ট পৰিমাণৰ প্ৰমাণ আছে আৰু সেইখিনি প্ৰমাণে যথোপযুক্ত যিখিনি ইলেক্ট্ৰনিক এভিডেন্স আহি পৰিছে ইলেক্ট্ৰনিক এভিডেন্সখিনি সুমি তাৰ্কিক আৰু বিশালৰ বিৰুদ্ধে যথোপযুক্ত
অম্লানৰ বিৰুদ্ধে এতিয়ালৈকে যথোপযুক্ত নহ'লেও সুমি তাৰ্কিক আৰু বিশালৰ বিৰুদ্ধে হাতত থকা মজুত থকা যিখিনি আচলতে তেওঁলোকৰ ইলেক্ট্ৰনিক এভিডেন্স আৰু সেইখিনিয়ে যথেষ্ট তাৰ উপৰিও ইতিমধ্যে প্ৰায় ৩০০তকৈ অধিক আইটেম যেটো আসলে কোৰ্টৰ ভাষাত আইটেম বুলি কোৱা হয় আমি সাধাৰণতে তাক বস্তু বুলি কম আৰু সেই বস্তুৰ ভিতৰতে তাত ঘড়ীটোৰ পৰা বেগটোৰ পৰা কাগজখনৰ পৰা পেন ড্ৰাইভলৈকে সব পৰিব গতিকে এই আইটেম হিচাপে যদি চোৱা যায় এতিয়া ৩০০তকৈ অধিক আইটেম জব্দ কৰা হৈছে তাৰ ভিতৰত সুমিৰ বেগ সুমিৰ ঘড়ী বিশালৰ ঘড়ী বা আৰম্ভ কৰি ঢেৰ বস্তু আছে সেই বস্তুবিলাকৰ যেটো মূল্যায়ন তেওঁলোকে কৰিব আৰু মূল্যায়ন কৰাৰ পিছত ইতিমধ্যে দেখা পোৱা গৈছে যে বিশালৰ ঘৰৰ পৰা যিখিনি বস্তু জব্দ কৰা হৈছে কিমান বিলাসী আমি পূৰ্বতে দেখুৱাইছো কিমান বিলাসী বস্তু সেইবিলাক কিমান প্ৰায় প্ৰতি ঘড়ীটোৰ দামে প্ৰায় কোটিৰ ঘড়ীৰ দাম তেনে ধৰণৰ ঘড়ী জব্দ হৈছে গতিকে এই সামগ্ৰীবিলাকে একোটা এভিডেন্স হিচাপে কাম কৰিব তেওঁ আই কিমান তেওঁ আসলতে কিমান আছিল আজি পৰা ৩ বছৰৰ পিছত তাৰ পিছত 2 বছৰৰ পিছত কিমান হল কিমান টকাৰ ট্যাক্স দিলে আৰু কিমান টকীয়া গড়ি পিনে কিমান তেওঁ লাখ বিলাকৰ জীৱন এই কথাবিলাকে প্ৰমাণ কৰিব তাৰ উপৰি তেওঁ বিদেশত থকা একাউণ্ট এই ভাইক আৰু ইয়াত থকাৰ একাউণ্ট পাৰ্সেলিয়াৰ একাউণ্ট এই একাউণ্টবিলাকত বৰ্তমান থকা ধন এই গোটেই কথাবিলাকে কৰবাত নহয় কৰবাত ফ্ল'টো আৰম্ভ হ'ব কিন্তু হঠাৎ সবাতোতকৈ ভয়ংকৰ ঘটনাটো যি স্থানত তেওঁলোক ফচিব এই কথাটো হ'ল তেওঁলোকে ইতিমধ্যে হাৱালাৰ যোগে ধন সৰবৰাহ কৰাৰ তথ্য আহি পৰিল আৰক্ষীৰ ওচৰত ধনৰ লেনদেন হাৱালা যোগে কৰে আৰু ৱেডিং যেটো আসলতে ৱেডিং ডেষ্টিনেশ্যন ৱেডিং আছিল ডেষ্টিনেশ্যন ৱেডিঙত 5 কোটি টকা ব্যয় কৰিছিল 3 কোটি টকাহে তেওঁলোকে কিন্তু এক কাৰ্ড পে কৰিছিল আৰু বাকি 2 কোটি টকা তেওঁলোকে হাৱালাৰ যোগে দিছিলে সেই কথাৰো তথ্য প্ৰমাণ আৰক্ষীৰ ওচৰত আহি পৰিল গতিকে এতিয়া তেওঁলোক আৰু এই গোটেই চেপ্টাৰটো যিমানেই নাটক কৰি নাথাকক বাছি যোৱাৰ কিন্তু সম্ভাৱনা তাৰ পাছতো কিন্তু নাটক কৰি আছে বিমল যদি চাই তাৰ পাছতো নাটক অব্যাহত আছে কিন্তু আৰক্ষী প্ৰশাসনৰ ফালে যে আমি কথাটো ক'বলৈ যাওঁ তেতিয়াহ'লে তেওঁলোকৰ সন্মুখত এয়া এটা ডাঙৰ এটা বিশেষভাৱে মই প্ৰত্যাহ্বান বুলি বাৰু ক'লো কিয়নো অভিযোগো বহু সময়ত উত্থাপন হৈ আহিছে কেছ ডায়েৰী শক্তিশালী হ'ব লাগিব গতিকে 5 দিনৰ আৰক্ষীৰ জিম্মা তাৰ পাছত আৰক্ষী আৰু জিম্মাত পাইনে নাপায় সেই কথাখিনিও লক্ষণীয় হ'ব আৰু এই 5টা দিনতে তেওঁলোকে শক্তিশালী কেছ ডায়েৰী তৈয়াৰ কৰিব পৰাকৈ গোটেইখিনি এভিডেন্স পাইছেনে নাই বিমল যদি সহযোগিতা কৰবাত আগবঢ়াই নাযায় সুমি বৰা তাৰ্কিক বৰাই তেতিয়াহ'লে সৰকি যোৱাৰ সুবিধাখন পাব পাৰে নেকি মই ভাবো এতিয়ালৈকে যিখিনি এভিডেন্স লাভ কৰিছে যিখিনি তথ্য প্ৰমাণ লাভ কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে আৰু অতি সুন্দৰকে তেওঁলোকে কামটো কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে এতিয়ালৈকে ভুল তেনেদৰে দেখা নাই আৰু ইয়াৰ ভিতৰতে এটা কথা ক'ব লাগিব সেই লক আপত ফটো উঠা বাদ দি বাকি সময়ছোৱাত মই ডিব্ৰুগড় আৰক্ষীৰ ক'তো ভুল দেখা নাই কিন্তু তাৰ সমান্তৰালকৈ দেখা পোৱা গৈছে কোনে কাম কৰিব কোনোবা এজনে জেৰা কৰিব তেওঁ জেৰাই কৰিব কোনোবা এজনে সেই স্পষ্টীকৰণ লিখিব তেওঁ অকল ষ্টেটমেণ্টে লিখিব কোনোবা এজনে সিজ কৰা মাল কৰিব একদম পৃথক কৰি পদ্ধতিগতভাৱে কামবিলাক কৰা হৈছে ইয়াত ওপৰাপৰিকৈ কাকো কৰিবলৈ দিয়া হোৱা নাই এজন বিষয়াক দিয়া আছে তেওঁ কাম অকল যিখিনি বস্তু সিজ হ'ব সিজ হোৱা বস্তুখিনি তেওঁ এমআৰ নম্বৰ কৰিব কোৰ্টত চিন কৰিব সেই কামখিনি তেওঁ কৰিব এজনে জেৰা কৰিব এজনে ষ্টেটমেণ্টখিনি লিখি যাব এজনে নতুন আৰু বেলেগ আনাদাৰ ইনভেষ্টিগেটেড মেটাৰৰ লগত কেনেকৈ লিংক আপ হ'ব সেইটো এনালাইচিছ কৰিব সো একদম এটা সিস্টেমত তেওঁলোকে কামটো কৰিছে গতিকে যিটো নেশ্যনেল ইনভেষ্টিগেশ্যন এজেন্সিয়ে কামটো কৰে ঠিক তেনেদৰে কামটো কৰা হৈছে এনেদৰে কৰিলে সফল হ'ব বুলি ভাবো কিন্তু এটা কথা যে মাজে মাজে যেনে লক আপত ফটো উঠাৰ দৰে ফাউল বিলাক যদি কৰি দিয়ে কৰবাত নহয় কৰবাত কিন্তু বদনামিও হ'বলগীয়া হ'ব পাৰে ডিব্ৰুগড় আৰক্ষী বা এছআইটি বিমল শেষত আৰু এটা কথা মই জানি থবলৈ বিচাৰিছো শক্তিশালী অধিবক্তাৰ এটা দল সুমি বৰা তাৰ্কিক বৰাৰ পিছত লাগি থকাৰ চৰ্চা চলিছে গতিকে এইখিনিয়ে কৰবাত নহয় কৰবাত সুবিধা প্ৰদান কৰিব নেকি বাছি যাবৰ কাৰণে বিভিন্ন সময়ত চেষ্টা কৰিব নেকি নহয় পাপৰি চেষ্টা কৰি আছে হেকাৰণে সুধিছো হয় চেষ্টা কৰি থকাৰ মাজতো আৰক্ষীয়ে নিজে যিখিনি তথ্য প্ৰমাণ আদালতত দিলে তাৰ পৰাটো এক প্ৰকাৰ আদালতে 5 দিনৰ কিয় আৰক্ষী জিম্মা দিলে সেই কথাটো প্ৰমাণ কৰে কৰবাত আৰক্ষীৰ তদন্তৰ প্ৰয়োজন আছে কৰবাত আসলতে আৰক্ষীয়ে এনে ধৰণে এই যেটো ব্যৱস্থা এই ব্যৱস্থাটোলৈ মাজলৈ তেওঁ কানি জেৰা কৰাৰ প্ৰয়োজন আছে সেই কথাটো ইতিমধ্যে স্পষ্ট হৈ গৈছে গতিকে পৰৱৰ্তী সময়তো অধিবক্তাই যুঁজিব আৰু আদালতে সিদ্ধান্ত ল'ব আদালতে সিদ্ধান্ত লৈ কাক কেনেদৰে দিয়ে সেই কথা পৰৱৰ্তী পৰ্যায়তো বিবেচিত হ'ব কিন্তু মূল কথাটো হ'ল যে আৰক্ষীয়ে আদালতত সঠিক ৰূপত উপস্থাপন কৰিব পৰাটোহে আদালতে যিগৰাকী ন্যায়াধীশ থাকিব সন্মানীয় ন্যায়াধীশ গৰাকীৰ আগত বস্তুটো উপস্থাপন কৰি বিশ্বাসযোগ্যতা বৃদ্ধি কৰিব পাৰিব লাগিব তাৰ প্ৰয়োজনীয়তা বৃদ্ধি কৰিব পাৰিব লাগিব আৰু তেতিয়াহে আদালতে তেওঁলোকক জিম্মা দিব বা পৰৱৰ্তী পৰ্যায়ত গোচৰটো আগবঢ়াই লৈ যোৱাৰ সময়ত যাতে সহজে যদি বেইল দি দিয়ে বেইলত ওলাই অহাৰ লগে লগে তেওঁলোকে
এভিডেন্স নষ্ট কৰিবলৈ চেষ্টা কৰিব হয় আৰু তেওঁলোকে যিকোনো ধৰণৰ এভিডেন্স যদি চুমি কাইলৈ বেইলত ওলাই আহি যদি যিকোনো ধৰণৰ এভিডেন্স নষ্ট কৰে তাৰ বাবে আৰক্ষী বিপদত পৰিব পাৰে কাৰণ এতিয়ালৈকে চুমিৰ ঘৰ দুটাত অভিযান চলিছে এটা ঘৰত তলা মাৰিয়ে থোৱা আছে হয় যিখন ঘৰৰ দুৱাৰৰ কাষত এখন নটিচ ডিব্ৰুগড় আৰক্ষীৰ নটিচ মাৰি থোৱা আছিল সেই হিল ভিউৰ এপাৰ্টমেণ্টত তাত এতিয়াও কিন্তু তাত আৰক্ষীয়ে অভিযান চলাবলৈ যোৱা নাই গতিকে আৰক্ষীয়ে তাত অভিযান চলোৱাৰ এই যিবিলাক এতিয়া যদি বেলত ওলাই গৈ ঘৰটোৰ পৰা এভিডেন্সখিনি নষ্ট কৰে তেতিয়াহ'লে আৰক্ষীৰ কাৰণে বিপদত পৰিব পাৰে সেয়ে মই কৈছোঁ যে আৰক্ষীক জামিন নোপোৱাকৈ তাৰ আগতে আৰক্ষীয়ে কামখিনি কৰিব লাগে আৰু আদালতেও হয়তো জামিন চাগৈ ইমান সহজে নিদিব কাৰণ এভিডেন্স নষ্ট হোৱাৰ কথা আছে ইলেক্ট্ৰনিক এভিডেন্সৰ ওপৰত গোটেই গোচৰটো ডিপেণ্ড কৰিব গতিকে ইলেক্ট্ৰনিক এভিডেন্স যিকোনো মুহূৰ্তত যিকোনো ব্যৱস্থাই নষ্ট কৰিব পাৰে তেওঁলোকে গতিকে এই কথাখিনিও নিশ্চয় আদালতে চাব কিন্তু তাৰ সমান্তৰালকৈ এতিয়াৰে পৰা যি অধিবক্তা একাংশ অধিবক্তাৰ কাম সেইটো তেওঁলোকৰ প্ৰফেশ্যন তেওঁলোকে যুঁজ দি আছে কিন্তু সেই যুঁজ অধিবক্তা চৰকাৰী অধিবক্তা আৰক্ষী ন্যায়ালয় সকলোৰে মাজত এই চক্ৰটোৰ মাজতে ইতিমধ্যে ঘূৰি আছে দেখা যাওক আপুনি কৈছে শক্তিশালী অধিবক্তা আছে ধন আছে শক্তিশালী অধিবক্তা আনিছে কিন্তু কিমান দূৰ শক্তিশালী অধিবক্তাই আইনৰ গণ্ডিৰ মাজেৰে আগবঢ়াই লৈ যাওঁতে কিমান দূৰ সফল হয় সেয়া আচলতে আদালতৰ মজিয়াতে নিশ্চয় থিৰাং হ'ব হয় বিমল এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ পৰৱৰ্তী সময়ত আৰু সবিশেষ তথ্য লৈ আপোনাৰ সৈতে পুনৰবাৰ সংযুক্ত হ'বলৈ আমি চেষ্টা কৰিম আপুনি খবৰখিনি ৰাখক ডিব্ৰুগড়ৰ পৰা আমি জনাই যাম যিমানেই সময় বাগৰিছে আমি উল্লেখ কৰিছোঁ 5 দিনৰ আৰক্ষীৰ জন্ম আৰু সময় বাগৰাৰ সময়খিনিত যদিও সুমিত আৰক্ষীকে আৰক্ষীক প্ৰত্যক্ষভাৱে সেই সহযোগিতাকণ আগবঢ়োৱা নাই বুলি এই মুহূৰ্তলৈকে জানিব পৰা গৈছে তাৰ মাজতেও বিস্ফোৰক তথ্য আৰক্ষীৰ হাতত শেহতীয়াকৈ আহি পৰিছে হাৱালাৰ জৰিয়তে ধন বিনিয়োগৰ তথ্য এইবাৰ আৰক্ষীয়ে লাভ কৰিছে গতিকে সমগ্ৰ বিষয়টো সন্দৰ্ভত তন্নতন্নকৈ ডিব্ৰুগড় আৰক্ষীয়ে তদন্ত এই মুহূৰ্তলৈকে আগবঢ়াইছে বুলি খবৰ আহিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ